বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য। নৱেম্বৰৰ 11 তাৰিখত বহুতে লাভ কৰিলে অৰুণোদয়ৰ 1250 টকা। পিছে আপুনি বাৰু লাভ কৰিছেনে অৰুণোদয়ৰ নৱেম্বৰৰ কিস্তিটো? যদি লাভ কৰা নাই তেতিয়াহ'লে কেনেকৈ লাভ কৰিব? বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাই থাকিবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। অৰুণোদয় আঁচনিৰ যোৱা মাহৰ ধন 10 নৱেম্বৰত প্ৰদান কৰা হৈছে, কিন্তু নগণ্য সংখ্যক হিতাধিকাৰীয়ে 10 নৱেম্বৰত অৰুণোদয়ৰ ধনখিনি পাবলৈ সক্ষম হৈছে। লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত অহা নাই 10 তাৰিখত অৰুণোদয় আঁচনিৰ ধন। ইয়াৰে কিছু সংখ্যক হিতাধিকাৰীৰ ধন আকৌ 11 নৱেম্বৰত তেওঁলোকৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিয়া হৈছে। ইতিমধ্যে ভালে সংখ্যক হিতাধিকাৰীয়ে 11 নৱেম্বৰত লাভ কৰিছে অৰুণোদয় আঁচনিৰ ধন। তো বাৰু আপুনি 10 বা 11 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছেনে নে কৰা নাই? যদি কৰিছে তেতিয়াহ'লে আৰু ক'ব লগা একো নাই। আপুনি অৰুণোদয় আঁচনিৰ এই ধনখিনিৰে সামান্যতম ধনেৰে আপোনাৰ পৰিয়ালটো পোহপাল দিয়াত অলপ সহায় হ'ব নিশ্চয়কৈ। কিন্তু যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই, অৰ্থাৎ 11 নৱেম্বৰৰ পিছতো অৰুণোদয় আঁচনিৰ ধনখিনি অহা নাই, তেওঁলোকে বাৰু টেনশ্যনত থাকিব লগা হৈছে। কিন্তু বাৰু আপোনাক এটি আহ্বান জনাইছোঁ মই, আপুনি 12 তাৰিখ সন্ধিয়ালৈ ৱেইট কৰক। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন আহি যাব। যদি 12 তাৰিখলৈ আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধনখিনি অহা নাই, তেতিয়াহ'লে আপুনি কৰিবলগীয়া কাম কিছুমান আছে, সেই কামখিনি আপুনি কৰিব লাগিব। কিন্তু আপুনি 12 তাৰিখলৈ ৱেইট কৰাটো ভাল হ'ব, কিয়নো অৰুণোদয় আঁচনিৰ ধন 2-3 দিনলৈ চৰকাৰে প্ৰদান কৰি থাকে। ষ্টেপ বাই ষ্টেপ হিতাধিকাৰীসকলক অগ্ৰাধিকাৰ বেচিছ প্ৰদান কৰি থাকে। গতিকে 12 তাৰিখলৈ আপুনি ৱেইট কৰাটো ভাল হ'ব। 12 তাৰিখত সন্ধিয়াৰ সময়ত পিছতো যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয়ৰ ধনখিনি অহা নাই, তেতিয়াহ'লে 13 তাৰিখত আপুনি বিশেষ কাম কিছু কৰিব লগা থাকে। সেই কামখিনি হ'ল যে আপুনি আপোনাৰ বেংকলৈ গৈ, সংশ্লিষ্ট বেংকলৈ গৈ আপোনাৰ বেংক একাউণ্টটো আপডেট কৰাই ল'ব পাৰে। হয়তো এনেকুৱা হ'ব পাৰে যে আপোনাৰ বেংক একাউণ্টৰ সৈতে আপোনাৰ মোবাইল নম্বৰ লিংক নাই, যাৰ কাৰণে আপুনি ইনফৰমেশ্যনটো নাপালে। বহুতৰে এনেকুৱা হয়, বেংক একাউণ্টত টকা সোমাই থাকে আৰু গম নাপায়, যাৰ কাৰণে আপুনি এবাৰ আপোনাৰ বেংকৰ পাছবুকটো আপডেট কৰাই ল'ব পাৰিব। এয়া 13 তাৰিখত কৰিব। যদি আপোনাৰ বেংক একাউণ্টত মোবাইল নম্বৰ লিংক কৰা আছে, অৰ্থাৎ আপুনি UPI ব্যৱহাৰ কৰে, তেতিয়াহ'লে অৱশ্যে আপুনি মোবাইলৰ জৰিয়তে আপোনাৰ বেলেঞ্চখিনি চেক কৰিব পাৰিব একাউণ্টৰ। ইয়াৰ পিছতো যদি আপুনি 12 তাৰিখ সন্ধিয়ালৈকে আপোনাৰ বেংক একাউণ্টত 1250 টকা বেলেঞ্চখিনি দেখিব পোৱা নাই, তেতিয়াহ'লে 13 তাৰিখত আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়লৈ যাওক। এতিয়া সংশ্লিষ্ট কাৰ্যালয় বুলি ক'লে আপুনি আপোনাৰ গ্ৰাম পঞ্চায়তৰ কাৰ্যালয়লৈ যাব লাগিব বা আপোনাৰ টাউন কমিটিৰ কাৰ্যালয়লৈ যাব লাগিব, আৰু ইয়াৰ কৰ্তৃপক্ষৰ পৰা আপুনি জানিবলৈ চেষ্টা কৰক যে ক'ত কি এৰৰ হৈ আছে, কিয় আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই। পৰৱৰ্তী সময়তো যদি আপুনি এই ধনখিনি লাভ কৰে, তথাপি তেওঁলোকে আপোনাক দিহা পৰামৰ্শ আগবঢ়াব, বা যদি আপোনাৰ কিবা এৰৰ হৈ আছে তেতিয়াহ'লে এৰৰখিনি গুচাবলৈ আপোনাক পৰামৰ্শ দিব, আৰু পিছত আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি কিন্তু অৱশ্যেই লাভ কৰিব। গতিকে আপুনি 12 তাৰিখৰ পিছতে এই কামখিনি কৰিব। 12 তাৰিখলৈ আপুনি ৱেইট কৰাটো ভাল হ'ব, কাৰণ 12 তাৰিখতো আপোনাৰ বেংক একাউণ্টত অৰুণোদয়ৰ টকা আহি যাব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ মতামত বিচাৰি আজিলৈ শেষ কৰিছোঁ। ধন্যবাদ।